ষ্টুডেণ্টছ আমাৰ ফাইনেল এক্সামলৈ আছে 2 মাহ আৰু তাৰ আগতে আছে প্ৰি ফাইনেল এক্সাম, প্ৰি ফাইনেল বা প্ৰি বৰ্ড। তো এতিয়া কথাটো হ'ল যে চিলেবাছৰ যদি কথা কওঁ তো প্ৰি ফাইনেল এক্সামৰ ফাইনেল এক্সামত যিমানখিনি চিলেবাছ আহিব প্ৰি ফাইনেল এক্সামতো সিমানখিনি আহিব। এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত এটা কনফিউজন এটা আছে কি যে আমি ফাইনেলৰ কাৰণে প্ৰস্তুতি চলাম নে প্ৰি ফাইনেল এক্সামৰ কাৰণে প্ৰস্তুতি চলাম। যিহেতু গোটেই চিলেবাছে আহিব, বহুতৰ হয়তো কমপ্লিট হোৱা নাই, মেক্সিমাম ছাত্ৰ ছাত্ৰীৰ কিন্তু চিলেবাছ কমপ্লিট হোৱা নাই। তো কি কৰা যায়, তো সেইখিনি কথা আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। এতিয়া চমুকৈ ক'বলৈ গ'লে প্ৰি ফাইনেল এক্সামত যিহেতু তোমালোকৰ চিলেবাছ বহুতৰ হয়তো কমপ্লিট হ'বও পাৰে বা বহুতৰ কিন্তু হোৱা নাই, তো নোহোৱাসকলৰ কাৰণে কৈছোঁ যে তেওঁলোকে কি কৰিব, যোনখিনি অলৰেডি পঢ়ি থৈছে তেওঁলোকে, ধৰা 10টা চেপ্টাৰ আহিব, তাৰে তেওঁলোকৰ 6টা বা 7টা কমপ্লিট হৈ আছে, ধৰা 7টা কমপ্লিট হৈ আছে। এই যে 7টা কমপ্লিট হৈ আছে সেইখিনি আমি কি কৰিব লাগিব, ভালদৰে প্ৰিপেয়াৰ কৰি যাব লাগিব। মানে 7টা যে আমাৰ কমপ্লিট হৈছে সেই 7টাৰ পৰা যাতে একটা কুৱেশ্যনো মোৰ মিছ নাযায়। প্ৰি ফাইনেল এক্সাম দিবলৈ যাম, সেই 7টা চেপ্টাৰ মোৰ গোটেইকেইটা কমপ্লিট, হয়তো 3টা চেপ্টাৰ আৰু বাকী আছে তেওঁলোকৰ পঢ়িবলৈ, ভালদৰে হোৱা নাই, সেইটো বাদ দিয়া। যোনকেইটা হৈ আছে সেইকেইটা এবাৰ ৰিভিজন দিয়া, সেইকেইটা ষ্ট্ৰং কৰি যোৱা, সেই চেপ্টাৰকেইটা ষ্ট্ৰং কৰি যোৱা, যাতে সেইকেইটা চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰা। আৰু সেইটো এটা কনফিডেঞ্চ ৰাখিব লাগিব যে মই এইটো চেপ্টাৰৰ পৰা, এই 7টা চেপ্টাৰৰ পৰা মই যিকোনো চেপ্টাৰ মানে যিকোনো কুৱেশ্যন আহিলে মই কি কৰিম, পাৰিম বা পাৰিবই লাগিব মোৰ। সেইটো বস্তু হ'লে কি হ'ব, তোমালোকৰ প্ৰিপেৰেশ্যন নিজে গম পাবা যে মোৰ এইটো 7টা চেপ্টাৰ প্ৰি ফাইনেল এক্সাম দিয়াৰ পিছতে সেইকেইটা 7টা চেপ্টাৰৰ পৰা যি কুৱেশ্যন আহিব সেইখিনি যেতিয়া পাৰিবা, তেতিয়া তোমালোকে জানিবা যে মোৰ সেইটো 7টা চেপ্টাৰ মোৰ কমপ্লিট হৈ আছে অলৰেডি। মোৰ এতিয়া ক'ত কাম কৰিব লাগিব, বাকী 3টা চেপ্টাৰত মই কাম কৰিব লাগিব। তো সেইদৰে তোমালোকে যদি কৰা তেতিয়া বেছি লাভ হ'ব। এতিয়া 7টা চেপ্টাৰ মই কৰিলোঁ, হৈ গ'ল। এতিয়া হয়তো তোমালোকে ভাবি আছে যে বাকী 3টা চেপ্টাৰ কি হ'ব, বাকী 3টা চেপ্টাৰ কি কুৱেশ্যন নকৰিম নেকি। এতিয়া 7টা চেপ্টাৰ কৰাৰ পিছতে তোমালোকে কি কৰিব লাগিব, বাকী 3টা যোনটো চেপ্টাৰ আছে সেইটো তোমালোকে যদি সময় হয়, যদি সময় নহয় বাদ দিয়া, 7টা চেপ্টাৰ পৰীক্ষা দিবা গৈ পেলাই। কিন্তু সময় যদি হয় তোমালোকে বাকী 3টা চেপ্টাৰ একেবাৰে কমপ্লিট কৰিব নোৱাৰিলেও ওপৰৰ পৰা কমচে কম পঢ়ি যোৱা, কুৱেশ্যন আনচাৰ নপঢ়িলেও চেপ্টাৰকেইটা পঢ়ি যোৱা, যাতে তাৰ পৰা কিবা এটা আইডিয়া ল'ব পৰা যে চেপ্টাৰত কি আছে, ইয়াত কি ক'ব বিচাৰিছে, যাতে তাৰ পৰা আহিলে তোমালোকে কুৱেশ্যন লিখি আহিব পাৰা। মানে যদি একুৰেট নহয় যাতে বনাই পেলাই হ'লেও কিবা এটা লিখি থৈ আহিব পাৰা। তেতিয়া কি হ'ব, সেই বাকী 3টা চেপ্টাৰ যে তোমালোকে নিজে পঢ়ি পেলাই নিজে বনাই লিখিলা, তেতিয়া তোমালোকে গম পালা যে মোৰ বনোৱাৰ কেপাচিটি আছে নাই, মই বনাই লিখিলে নম্বৰ পাওঁ নে নাপাওঁ, সেইখিনি গম পাবা। আৰু এইপিনে 7টা চেপ্টাৰ যেতিয়া কমপ্লিট কৰি যাবা, সেই 7টা চেপ্টাৰৰ নম্বৰ যেতিয়া দেখিবা তেতিয়া গম পাবা যে মোৰ 7টা চেপ্টাৰ মোৰ কমপ্লিট হৈ আছে। আৰু যদিহে তাৰ পৰা নম্বৰ কাটা যায় তেতিয়া গম পাবা যে মোৰ 7টা চেপ্টাৰ কি কৰিব লাগিব, আৰু অলপ ষ্টাডি কৰিব লাগিব। আৰু বাকী 3টা চেপ্টাৰ ক'লোঁ, সেই 3টা চেপ্টাৰ তোমালোকে এজ এ প্ৰেক্টিছ ল'ব পাৰা, যে তোমালোকে ফাইনেলত ধৰা কিবা এটা কুৱেশ্যন আহি গ'ল, বনাই কিদৰে লিখিব লাগে, সেইটো প্ৰেক্টিছ এতিয়াই কৰিব লাগিব, প্ৰি ফাইনেল এক্সামতে কৰিব লাগিব। গতিকে এই প্ৰি ফাইনেল এক্সামতে কি কৰিব লাগিব, আমি সেইকেইটা কৰিব লাগিব। লগতে আমি এটা কি কৰিব লাগিব, পেপাৰ প্ৰেজেণ্টেশ্যন আমি প্ৰি ফাইনেল এক্সামতে ধুনীয়াকৈ ৰাখিম। পেপাৰ প্ৰেজেণ্টেশ্যন কিদৰে কৰে মই ডেছক্ৰিপশ্যনতে ভিডিঅ' দি দিম, তাতে চাই ল'বা। তো পেপাৰ প্ৰেজেণ্টেশ্যন আমি কৰিব লাগিব, হেণ্ড ৰাইটিঙো গোটেইখিনি আমি ঠিক কৰিব লাগিব প্ৰি ফাইনেল এক্সামতে। আৰু এটা কথা ইয়াতে যে নিজে কৰিব লাগিব। প্ৰি ফাইনেল এক্সামটো যিহেতু নিজৰ টেষ্ট কৰা এটা এক্সাম, নিজে মানে বেলেগৰ পৰা চাই কৰিব নালাগে। আমি এনেকুৱা হৈ যায় বহু সময় যে প্ৰি ফাইনেল এক্সাম দিব যাওঁ, গৈ পেলাই কি কৰোঁ, বেলেগৰ পৰা চাই লিখোঁ। সেইটো একচুৱেলি এক্সামটো নিজৰ কাৰণে, প্ৰি ফাইনেল এক্সামটো সদায় নিজৰ কাৰণে, নিজে কিমানখিনি প্ৰিপেয়াৰ কৰিছা। তুমি বেলেগৰ পৰা চালাই বাৰু, বেলেগৰ পৰা চাই পেলাই তুমি 80% আনিলা, 80% আনিলে বেলেগৰ পৰা চাই পেলাই, কিন্তু মেট্ৰিকত গৈ পেলাই যদি তুমি 80% আনিব নোৱাৰা তেতিয়াতো লাজৰ কথা হ'ব। গতিকে বা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যি হওক, তো গতিকে আমি প্ৰি ফাইনেল এক্সামটো আমি এটা টাৰ্গেটো ল'ব লাগিব সেই প্ৰি ফাইনেল এক্সামৰ কাৰণে, যে মই প্ৰি ফাইনেল এক্সামত 60 আনিম আৰু ফাইনেলত মই 80 আনিম। তো তেনেধৰণৰ টাৰ্গেটবিলাক আমি এটা লৈ যাব লাগিব যে প্ৰি ফাইনেল এক্সামৰ কাৰণে আমি ইমানখিনি কৰিম। তো এইদৰে যদি প্ৰি ফাইনেল এক্সামৰ তোমালোকে প্ৰিপেয়াৰ কৰা, মই ভাবোঁ তোমালোকৰ প্ৰি ফাইনেল এক্সামটো ভাল হ'ব। আৰু প্ৰি ফাইনেল এক্সাম ভাল হোৱা মানে কি, আমাৰ ফাইনেল এক্সামো ভাল হোৱা। কাৰণ যিহেতু হোল চিলেবাছ আমি প্ৰিপেয়াৰ কৰি এক্সাম দিম, মেট্ৰিকতো বা হায়াৰ ছেকেণ্ডেৰীতো আমি কি কৰিব লাগিব, এই হোল চিলেবাছৰ আমি কি কৰিব লাগিব, এক্সাম দিব লাগিব। গতিকে এইদৰে তোমালোকে প্ৰি ফাইনেল যি এক্সাম আহি আছে আগন্তুক, সেই প্ৰি ফাইনেল এক্সামৰ পূৰা ষ্টাডি কৰি যোৱা আৰু পূৰা কনফিডেঞ্চত পৰীক্ষা দিবা, কাৰোবাৰ নাচাবা, নিজৰ নম্বৰখিনি নিজে গম পাবলৈ পৰীক্ষাটো দিবা।
তো এইখিনিতে যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে এটা আমাৰ এপ ইউ কেন লাৰ্ণ তাত তোমালোকে সায়েন্স সোশ্যাল সায়েন্স মেথছ ইংলিছ গোটেইখিনি MCQ পাই যাবা তো তাত তোমালোকে মক টেষ্টটো দিব পাৰিবা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো তাত পাই যাবা ফুল মক টেষ্টটো তাত পাই যাবা তো এজ এ হোল মডেল পেপাৰো পাই যাবা তো এজ এ হোল কমপ্লিট পেকেজটোৰ দাম হৈছে 199 তো ডেছক্ৰিপশ্যনত ইয়াত মই লিংক দি দিছোঁ এপটোৰ তাত গৈ পেলাই তোমালোকে চাব পাৰা আৰু বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং